हेलो स्टूडेंट তোমালোক কেনে আছা পঢ়া শুনা চলি আছে না নাই যাৰ যাৰ কাম কৰি থাকিবা দেই যিয়ে নহওক আজি আমি কিছুমান কোৱেশ্চন কৰিম চেপ্টাৰ 1ৰ বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ কোৱেশ্চন আৰু এই কোৱেশ্চনবোৰ আচলতে নিট JEE এইবিলাকৰ সৈতে জড়িত অলপ এডভান্স লেভেলৰ হয় আৰু কিন্তু এইটো যেটো হাই সেকেন্ডারি পরীক্ষা তার কারণে ইম্পর্টেন্ট হয় কারণ আজিকালি বহুত কনসেপচুয়াল কোয়েশ্চেন কিন্তু আহি থাকে হাই সেকেন্ডারি তো আহি থাকে কিন্তু যেটো এই আসাম হায়ার সেকেন্ডারি বোর্ড আছে তারও যেটো কোয়েশ্চেন আহে ফাইনাল ইয়ার সেইবিলাকতো কিন্তু কনসেপচুয়াল কোয়েশ্চেন আহে তো সেইবিলাকে কিছু আলোচনা কৰিম তো প্ৰথমতে এটা কোয়েশ্চেন আছে এই কোয়েশ্চেনটো এনেকুৱা ধৰণৰ যে কোয়েশ্চেনটো লিখা আছে ইয়াতে মই বুজাই দিছোঁ যে গোলক আছে তিনিটা ধাতুৰে বনোৱা গোলক আছে এটাৰ ব্যাসাৰ্ধ r/2 এটাৰ ব্যাসাৰ্ধ r আৰু এটাৰ ব্যাসাৰ্ধ 2r এনেকুৱা ধৰণৰ মানে অৰ্থাৎ ইয়াৰ যদি গোলকটোৰ যদি ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ হয় তেনেহ'লে এইটো কিমান হ'ব আধা সেন্টিমিটাৰ মানে r/2 আৰু এইটো হ'ব কি 2 সেন্টিমিটাৰ মানে 2r ইয়াৰ সৈতে ৰিলেশ্যন কৰি দিয়া হৈছে ঠিক একেদৰে এই আহিত গোলকটো কিন্তু আহিত মানে আধান আছে ইয়াতে আধান কিমান আছে q ইয়াতে 2q ইয়াতে 4q মানে ইয়াতে যদি 1 কুলম আধান থাকে ইয়াতে 2 কুলম আধান থাকিব ইয়াতে 4 কুলম আধান থাকিব কোৱেশ্চনটো হৈছে কি যে এই গোলকটোৰ কেন্দ্ৰৰ পৰা r দূৰত্বত প্ৰতিটোতে এটাকৈ কি আছে p বিন্দু আছে প্ৰত্যেকটো গোলকত ধৰি লোৱা এইটো r/2 ইয়াৰ ব্যাসাৰ্ধ কিন্তু ইয়াৰ পৰা ক্যাপিটেল r দূৰত্বত এটা p বিন্দু আছে এই p বিন্দুটোত কিমান বৈদ্যুতিক ক্ষেত্ৰ হ'ব নিৰ্ণয় কৰিব দিছে বা কোনটো গোলকত আটাইতকৈ বেছি বৈদ্যুতিক ক্ষেত্ৰ পোৱা যাব এই পয়েন্টত আর দূৰত্বত থকা পি বিন্দু ঠিক একেদৰে এই গোলকটোৰ পৰা পি বিন্দু মানে কি ইয়াৰ ব্যাসাৰ্ধ পি বিন্দু ইয়াৰ একেবাৰে পৃষ্ঠৰ ওপৰত আছে ঠিক একেদৰে এই ডাঙৰ গোলকটোত 2r যিটো ব্যাসাৰ্ধ তাৰে পৰাও আর দূৰত্বত ক্যাপিটেল আর দূৰত্বত এটা বিন্দু আছে পি বিন্দু তে এই প্ৰতিটো ক্ষেত্ৰতে তিনিওটা গোলকৰ ক্ষেত্ৰতে কোনটোত বেছি আটাইতকৈ বেছি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য পোৱা যাব তিনিটাৰ ক্ষেত্ৰত এটা কথা ভাবিছো প্ৰথমতে তো এই চিত্ৰটোৰ পৰা ক্লিয়াৰ এটা বস্তু যে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ নাথাকে কাৰণ আমি আহিত গোলকৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কিন্তু পঢ়িছো ইয়াৰ এক্সপ্ৰেশন পঢ়িছো যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চাৰ্জড স্ফেৰিকেল স্ফেয়াৰ হয়না স্ফেয়াৰৰ বিষয়ে পঢ়িছো আমি তাতে কিন্তু আমি কি পাইছো যে ভিতৰত কোনো ধৰণৰ ক্ষেত্ৰ নাথাকে এইবাৰ ইলেক্ট্ৰিক ফিল্ডৰ যেটো ক্ষেত্ৰ তাৰ আমি এক্সপ্ৰেশনটো লিখো E = 1/4πε q/r²। এইটো হৈছে কি জেনাৰেল এটা ফৰ্মুলা কোনো এটা বিন্দু সমাধানৰ বাবে কিমান বৈদ্যুতিক ক্ষেত্ৰ এইটো এটা জেনাৰেল ফৰ্মুলা r দূৰত্ব ধৰি লোৱা ইয়াতে এটা আধান আছে তাৰ পৰা r দূৰত্বত বৈদ্যুতিক ক্ষেত্ৰ কিমান বৈদ্যুতিক ক্ষেত্ৰ এই q আধানটোৰ কাৰণে এই এক্সপ্ৰেশনটো ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ r² আহিব তলত এইটো জেনাৰেল এক্সপ্ৰেশন আৰু আমি কিন্তু গোলক যেতিয়া পঢ়িছো কি যে এটা গোলকত কেনেকৈ আধানবোৰ থাকে এনেকুৱা যেন লাগে যে এই কেন্দ্ৰত সম্পূৰ্ণখিনি আধান কি হৈ আছে একত্ৰিত হৈ আছে তো ইয়াতে আমি এটা গোলকৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰবোৰৰ এক্সপ্ৰেশন ওলাও যে প্ৰথম গোলকটোৰ ধৰি লোৱা এইটো 1 নম্বৰ গোলকৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰটো কি হ'ব কিমান দূৰত্বত এই গোলকটোৰ বাবে আহিত হৈ আছে এই গোলকটো তাৰ পৰা r দূৰত্বত বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব ক্যাপিটেল r দূৰত্বত p বিন্দু আছে এইটো হ'ব কি 1/4πε ইয়াতে q কাৰণ ইয়াৰ কিমান আধান আছে টোটাল ক্যাপিটেল q আধান আছে আৰু তলত r ৰ স্কয়াৰ এইটো 1 নম্বৰ গোলকৰ কাৰণে হল এবাৰ 2 নম্বৰৰ কাৰণে এইটোৰ কাৰণে কি উলাম E2 = 1/4πε ইয়াতে হ'ব 2q কিয় 2q কাৰণ ইয়াতে কিমান আধান আছে ইয়াতে 2q আধান আছে মানে ইয়াতকৈ ডাবল আছে তেনেহলে ইয়াৰটো কিমান হল এটা 2 ফেক্টৰ এক্সট্ৰা আহিল ইয়াতে কিন্তু r² আছে ঠিক ইয়াৰ তো কথাই নাই এইটো ধৰি লোৱা E3 টোৰ ভিতৰত কিমান হ'ব বৈদ্যুতিক ক্ষেত্ৰ 0 হ'ব প্ৰায় তেনেহলে ইয়াতে কোনটো বেছি হল এটা বস্তু চোৱা ইয়াতে কিন্তু E2 যেটো এটো 2 * 1/4πε q/r² ইখিনি আহিল নাই 2 টো এক্সট্ৰা কৰি লিখিলো আমি তাৰ মানে ইয়াতে নেকৈ লিখিব পাৰো না যে E2 কাৰ সমান টুৱাইস অফ E1 ৰ সমান E2 টো কাৰ সমান টুৱাইস অফ E1 ৰ সমান কাৰণ এইখিনি চোৱা কাৰ সমান এই যে E1 1/4πε q/r² তেনেহলে কোনটো আটাইতকৈ বৈদ্যুতিক ক্ষেত্ৰ বেছি হ'ব আটাইতকৈ এইটোত বৈদ্যুতিক ক্ষেত্ৰটো কি বেছি হ'ব এই ক্ষেত্ৰত তাৰ মানে আমি যদি সজাও এনেকৈ প্ৰথমতে কি থাকিব E2 থাকিব তাৰ পিছত আহিব কি E1 আহিব তাৰ পিছত একেবাৰে সৰু হ'ব কি E3 এনেকুৱাকে কোৱেশ্চনটোৰ এনসাৰ পোৱা যাব
এই কোশ্চেনটো কিন্তু মই ইংৰাজীটো দিছোঁ ইয়াতে যে ইন হুইচ স্ফিয়াৰ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ ইজ হায়েষ্ট এট দ্য পি পইণ্ট এট এ ডিষ্টেঞ্চাৰ, মানে কোনটো গোলকৰ কাৰণে হ'ব বেছি হ'ব, তেনেহ'লে কোনটো গোলকৰ কাৰণে এই 2 নম্বৰ গোলকটোৰ কাৰণে কি হ'ব হায়েষ্ট হ'ব, এই 2 নম্বৰ গোলকটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য অতিৰিক্ত একদম সৰ্বোচ্চ হ'ব বাকীবিলাকতকৈ। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আমি। নেক্সট কুৱেশ্যনটোত আছে কি এটা ইউৰেনিয়াম নিউক্লিয়াছৰ ব্যাসাৰ্ধ দিয়া আছে আৰু এই ইউৰেনিয়াম নিউক্লিয়াছটো ধনাত্মকভাৱে আহিত হৈ আছে, সুষমভাৱে বিতৰণ হৈ আছে ধনাত্মকভাৱে ইয়াৰ আধানটো। তেনেহ'লে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ ওলাব দিছে ইয়াৰ পৃষ্ঠত, তাৰমানে ধৰি লোৱা ইউৰেনিয়াম নিউক্লিয়াছটো বুজিব এটমৰ ভিতৰত যিটো থাকে বহুতকেইটা, ইয়াতে কেইটা প্ৰটন আছে, ইয়াতে চোৱা ইউৰেনিয়াম মানে ইউৰেনিয়াম 92 আছে। 92 মানে কি ইয়াতে প্ৰটনৰ সংখ্যা কিমান আছে, প্ৰটনৰ সংখ্যা 92টা, এনেকৈ 92টা প্ৰটন আছে আৰু এই ইয়াতে ধনাত্মকভাৱে আহিত প্ৰটনবোৰ আমি জানো আৰু এইবোৰ কি সুষমভাৱে বিতৰণ হৈ আছে ইহঁতৰ। এই আধানটোৰ কাৰণে এই আধানবোৰৰ কাৰণে বা এই আধানতন্ত্ৰটোৰ কাৰণে ইয়াৰ পৃষ্ঠত মানে ইউৰেনিয়াম নিউক্লিয়াছ যে আছে এইটোতো গোলাকাৰ বুলি ধৰিব পাৰোঁ আমি, তাৰ পৃষ্ঠত কিমান বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব। কিয় বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে এইবিলাক ধনাত্মকভাৱে আহিত প্ৰটন আছে ভিতৰত, প্ৰটনৰ কাৰণে এইবিলাক কি হ'ব ক্ষেত্ৰৰ ৰেখাবোৰ ওলাই যাব, কিন্তু এই ক্ষেত্ৰৰ ৰেখাবোৰৰ প্ৰাবল্যতা কিমান ইণ্টেনচিটি সেইটো আমি কেলকুলেট কৰিব খুজিছোঁ। চ' ইংৰাজীটো আছে ৰেডিয়াছ অফ ইউৰেনিয়াম ইজ 6.2 × 10⁻15 মিটাৰ ৰেডিয়াছ দিয়া আছে, মানে এটা আহিত গোলক বুলিয়ে ধৰিব পাৰা। আৰু ইফ দ্য পজিটিভ চাৰ্জ অফ দ্য নিউক্লিয়াছ ইজ ডিষ্ট্ৰিবিউটেড ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ আছে, ফাইন দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট দি ছাৰফেচ অফ দি নিউক্লিয়াছ। এই ছাৰফেচত নিউক্লিয়াছত কিমান বৈদ্যুতিক ক্ষেত্ৰ হ'ব সেইটো ওলাব দিছে আমাক, ইণ্টেনচিটি কিমান হ'ব। প্ৰথমতেতো একেবাৰে যিটো আমাৰ ফৰ্মুলা সেইটো লিখিব লাগিব, E = 1/4πε ইয়াতে আছে Q/r²। ঠিক আছে, এইবাৰ চোৱা এইটো এটা গোলকে ধৰি লোৱা, ইয়াতে মুঠ আধান কিমান আছে এইটো কিন্তু জানিব লাগিব। ইয়াতে চাবা যে ইউৰেনিয়াম 92 মানে কি কৈছোঁ অলপ আগতে কৈছোঁ যে 92টা ইয়াতে প্ৰটন আছে, তেনেহ'লে ইয়াৰ মুঠ আধানটো কিমান হ'ব, এটা প্ৰটনৰ আধান কিমান 1.6 × 10⁻⁻19 কুলম। ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 92, কাৰণ ইয়াতে কেইটা প্ৰটন আছে, নিউক্লিয়াছৰ যিটো প্ৰটনৰ সংখ্যা এইটো দিয়া আছে, চাৰ্জ নাম্বাৰ বুলি কয় ইয়াতে 92টা আছে, তেনেহ'লে এইটো কিন্তু মুঠ আধানৰ সমান হ'ব কিউ। আৰু ইয়াতে আৰটো কিমান সমান হ'ব, কিমান দূৰত ওলাব কৈছে, সেইটো হৈছে স্মল r = যিটো ব্যাসাৰ্ধ ইয়াৰ 6.8 × 10⁻⁻15 এইটো দিয়া আছে। তো ইয়াতে r2 6.8 × 10⁻⁻15 মিটাৰ আছে। এইবাৰ এইখিনিত বহাব লাগিব এই ফৰ্মুলাটোত। চোৱা এই ফৰ্মুলাটোত যদি বহাই দিওঁ আমি, এইখিনিতো আমাৰ ইনফৰ্মেশ্যন দিয়া আছে যিখিনি লিখিলোঁ। এইবাৰ E = কিমান হ'ব 9 × 10⁻19 কাৰ মান লিখিলোঁ 1/4πε। কিউৰ মান কিমান, টোটেল কিউৰ মান লিখিব লাগিব দেই, 92 × 10⁻19 তাৰ লগত 1.62 পূৰণ, মানে এইখিনি লিখিলোঁ মই। আৰু তাৰ তলত কিমান আছে ব্যাসাৰ্ধ 6.8 × 10⁻⁻15 মিটাৰ, ইয়াতে স্কোয়াৰ আহিব। ঠিক আছে, ইয়াতে কিন্তু এটা কি আহিব স্কোয়াৰ, কাৰণ আৰৰ স্কোয়াৰ আছে। এবাৰ এইটো কেনেকৈ কেলকুলেশ্যন কৰিবা চোৱা, 9 × 10⁻9 থাকিল ইনটু 92, তাৰ লগত 10⁻ কি আছে -19 আৰু কি পূৰণ আছে 1.6 পূৰণ। তলতটো কি কৰিবা, তলতটো 6.8 × 6.8 পূৰণ, তাৰ লগত কি পূৰণ আছে 10⁻, এইটোতো ডাবল পূৰণ হ'ব স্কোয়াৰ আছে, কিন্তু ইয়াৰ লগত এইটো পূৰণ হৈ কিমান হ'ব 30 হ'ব, 15 × 2 কিমান হৈ যাব -13। এবাৰ পাৱাৰৰ কেলকুলেশ্যনটো কৰিলে হ'ল। পাৱাৰৰ কেলকুলেশ্যনটো কেনেকৈ হ'ব, একেলগ কৰি লোৱা সংখ্যাবোৰ 9 × 92 তাৰপিছত 1.62 বেলেগ কৰি লোৱা, তেনেহ'লে ইয়াতে কি থাকিল 10⁻9 + 9 আৰু ইয়াতে -19 ডে 2, তাৰপিছত কি আছে তলত আছে 10⁻⁻30। এইটো যদি তুমি কেলকুলেশ্যন কৰা আৰু 6.8 × 6.8 তোমালোকে কেলকুলেটাৰ ইউজ কৰি কেলকুলেশ্যন কৰিবা বা এনে কৰিব পাৰা মুখে মুখে, তেনেহ'লে চাবা যে এই এনচাৰটো ওলাব। এইটো মই ছাইডত লিখি ৰাখিছোঁ, এই এনচাৰটো ওলাব মানে 2.9 × 10⁻21 নিউটন পাৰ কুলম। এই এনচাৰটো তোমালোকে পাবা এই কুৱেশ্যনৰ। এইবাৰ আমি এটা নেক্সট কুৱেশ্যনলৈ যাম। চাবা আমি এটা নেক্সট কুৱেশ্যনলৈ গৈছোঁ। এইটো কুৱেশ্যন কৈছে যে এখন মাধ্যমত স্মল d ব্যৱধানত থকা দুটা বিন্দু সমাধানৰ মাজৰ বল F, সিহঁতক কিমান দূৰত্বত ৰাখিলে বল F/3 হ'ব। তাৰমানে ধৰি লোৱা দুটা আধান আছে ইয়াতে, এই আধান দুটাক d ব্যৱধানত ৰখা হৈছে। d ব্যৱধানত ৰখাৰ সময়ত সিহঁতৰ মাজৰ বল কিমান F ৰ সমান।
এই Q1 Q2 আধানটো ৰাখাৰ সময়ত Fৰ মান ক্যালকুলেশন কৰা নাই দিছে এইটো। এইবাৰ ইহঁতক কিমান দূৰত ৰাখিলে আমি জানো যে আধান দুটা এটা আনটোৰ পৰা যিমান দূৰত লৈ যাবা সিমানে ইহঁতৰ মাজৰ বল কি হৈ যাব কমি যাব। কিন্তু তে এইবাৰ কোশ্চেনটোত কৈছে কি যে কিমান দূৰত্বত লৈ গ'লে F to F/3 হৈ যাব। ধৰি লোৱা ডি দূৰত্বত যেতিয়া ৰাখিছোঁ তেতিয়া Fৰ মান আছিল ধৰি লোৱা যে 9 কুলম আছিল, 9 নিউটন সৰি। এইবাৰ তুমি কিমান দূৰত লৈ গ'লে সেই বলটো কমি যায় 3 নিউটন হৈ যাব, সেই ক্যালকুলেশনটোৱে কৰিব দিছে। তেনেহ'লে ইয়াতে চাবা আমি প্ৰথমতে লিখিছোঁ যিটো একেবাৰে সহজ কথা, দুটা আধান আছে, ধৰি লোৱা দুটা আধান আছে, সিহঁতৰ মাজত দূৰত্ব কিমান ডি দূৰত্বত আছে আধান দুটা, Q1 আৰু Q2 আধানৰ মান। তেনেহ'লে কুলমৰ সূত্ৰ মতে এইটো আহিব K মানে কি 1/4πε0 এইটোৱে হৈছে K মান আচলতে ইয়াতে লিখা হৈছে Q1 Q2/d², কাৰণ ইহঁতৰ মাজত দূৰত্ব কিমান ডি, দূৰত্ব বৰ্গ ব্যস্তানুপাতিক। এইবাৰ কি হ'ল ধৰা হ'ল যে x দূৰত্বত বল কিমান হৈ যায় F/3 হৈ যায়। মানে ধৰিছোঁ কি যে D2 যেতিয়া নেকি কি হৈ যায় xৰ সমান হয় তেতিয়া বলটো কিমান হৈ যাব F/3 হৈ যাব। ঠিক এইবাৰ প্ৰশ্নমতে আমি কি লিখিছোঁ যে F/3 ইকুৱেল টু K Q1 Q2/x²। ডিৰ ঠাইত x² বহাইছোঁ কিয়, কাৰণ x² বলটোৰ ঠাইত কিমান বহাইছোঁ, বলটো F/3 হৈ গৈছে, আগৰ নিচিনা নাই। যেতিয়া বলটো F/3 হৈ যায় তেতিয়া যিটো দূৰত্ব এইটো কিমান হৈ যায় x², মানে দূৰত্ব চেঞ্জ হৈ যায়। তাৰে পৰা এইবাৰ আমাৰ কি ওলাব লাগিব, দূৰত্বটো কিন্তু ওলাব লাগিব। এইবাৰ চোৱা কি কৰিছোঁ, ইয়াতে K Q1 Q2/x² আছে, তেতিয়া চাবা ইয়াতে আমি কি কৰিলোঁ যে Fৰ ঠাইত এই মানটো বহাই দিলোঁ K Q1/d² বহাই চাবাচোন Fৰ ঠাইত কি আহিব K Q1/Q2 Q1 × Q2/d², এই 3টো আছিল 3টো আহিছে ইকুৱেল টু K Q1 Q2/x²। কটাকটি গৈছে ইয়াৰ পৰা একদম সহজ কথা x ওলাইছে, x² ইকুৱেল টু কিমান হৈছে 3d²। এইটো ওলটাই দিয়া, চোৱা এইখিনি ৰাখি কটাকটি যাই আছে, এইটো ওলটাই দিয়া তেনেহ'লে x² ইকুৱেল টু কিমান হ'ব 3d²। ইয়াৰ পৰা x ইকুৱেল টু কিমান হ'ব, এই ৰুটটো ইফালে দি দিয়া, 3ৰ ওপৰত ৰুট থাকিব কিন্তু ইয়াতে স্কোয়াৰ আছে তেনেহ'লে কি হ'ব √3d হৈ যাব। তো x ইকুৱেল টু √3d হ'লে তেতিয়া বলটো কি হৈ যায়, বলটো F/3 হৈ যায়, মানে 3 গুণে কমি যায় যেতিয়া নেকি √3 গুণ দূৰত্ব বঢ়াই লোৱা হয়। নেক্সট চাবা, নেক্সট কুৱেশ্যনটো কৈছে কি যে ক্যালকুলেট দি ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ ৰিকুৱাৰ্ড টু জাষ্ট ষ্টপ এ ৱাটাৰ drop of mass 10⁻⁻7 kg and having charge 1.6 × 10⁻⁻19 কুলম। ইয়াতে টু জাষ্ট ষ্টপ নহয়, টু জাষ্ট সাপোর্ট আসলতে, যে ক্যালকুলেট দ্য ইলেকট্রিক ফিল্ড স্ট্রেংথ রিকোয়ার্ড টু জাস্ট সাপোর্ট এ ওয়াটার ড্রপ অফ মাস 10⁻⁻7 kg and having charge 1.6 × 10⁻⁻19 কুলম। মানে কুৱেশ্যনটো এনেকুৱা ধৰণৰ, প্ৰথমতে কুৱেশ্যনটো বুজিব লাগিব, কুৱেশ্যনটো নুবুজাকৈ কিন্তু এনচাৰটো কৰিব নোৱাৰিবা। তেনেহ'লে ইয়াতে চোৱা, ধৰি লোৱা ইয়াতে এটা ৱাটাৰ ড্ৰপলেট আছে, মানে এটা একদম এটোপাল পানী আছে, পানীটোৰ ভৰ কিমান, এই পানীটোৰ ভৰ দিয়া আছে 10⁻⁻7 kg, বহুত সৰু। এবার ইয়াক কিন্তু মাধ্যাকৰ্ষণ বলে তলত টানি আছে না নাই, mgৰ সহায়ত সদায় মাধ্যাকৰ্ষণ বলে কি হ'ব টানি থাকিব, কিন্তু ইয়াৰ এটা বস্তু ওজন আছে, ওজন মানে কি ইয়াক টানি আছে। কিন্তু ইয়াক সাপোর্ট কৰিবলৈ মানে ইয়াক যদি ওপৰৰ দিশত আমি ইলেক্ট্ৰিক ফিল্ড দিওঁ তেতিয়া ইয়াতে কিমান ইলেক্ট্ৰিক ফিল্ড হ'ব লাগিব যাতে এই ওয়াটার ড্রপলেটটো কি থাকে ভাহি থাকে পানীত। এটা বস্তুৰ ইকুইলিব্ৰিয়াম মানে কি, এটা বস্তুৰ ইকুইলিব্ৰিয়াম হৈছে যেতিয়া নেকি বস্তুটোত কোনো বলে ক্ৰিয়া নকৰে বা মুঠ বল ক্ৰিয়া কৰা মুঠ বল কি সমান, mg ইফালে আছে কিন্তু মই যদি ইফালে এটা ইলেক্ট্ৰিক ফিল্ড দিওঁ এইটো কিভাৱে আহিত, ধৰি লোৱা ইয়াৰ আদানটো কিমান গৈছে +1.6 × 10⁻⁻19 কুলম। তেনেহ'লে তলৰ পৰা যদি ইলেক্ট্ৰিক ফিল্ড দিওঁ, ইলেক্ট্ৰিক ফিল্ড মানে ধনাত্মক আধান যদি দিওঁ, এইটোও ধনাত্মকে কি কৰিব বিকৰ্ষণ কৰিব, আৰু ইপিনে এটা বলেৰে বিকৰ্ষণ কৰি আছে, কিন্তু আৰু ইপিনে তলত এটা mg মাধ্যাকৰ্ষণ বলে টানি আছে। বুজি পাইছা নাই কথাটো, যে এটা ওয়াটাৰ ড্ৰপলেটক এটা মাধ্যাকৰ্ষণ বলে টানি আছে কাৰণ ইয়াৰ ভৰ আছে 10⁻⁻7, কিন্তু আমি ওপৰৰ পিনে এটা কি দিছোঁ ইলেক্ট্ৰিক ফিল্ড দিছোঁ, ইলেক্ট্ৰিক ফিল্ড দিছোঁ। এই ইলেক্ট্রিক ফিল্ডে এই আধানটো ইয়াতে তো আধানও আছে 1.6 × 10⁻⁻19, মানে এটা ইলেক্ট্রনের সমান আধান আছে। তেনেহ'লে ইয়াতে কি কৰি আছে দুটা বলে ক্ৰিয়া কৰি আছে, কিন্তু দুটা বলে ক্ৰিয়া কৰাৰ ফলতো যদি বস্তুটো স্থিৰ অৱস্থাত থাকে ইয়াতে যিটো কৈছে, তেনেহ'লে এই বস্তুটো কি হ'ব ভাহি থাকিব, মানে মুঠ বল কি হ'ব শূন্য হ'ব। তো এইটো কিমান ইলেক্ট্ৰিক ফিল্ড দিলে এইটো এনেকুৱা হ'ব যে এই ওপৰতো নুঠে আৰু তলতো নামি নাযায়, অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ড কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে তোমাৰ বল কিমান হয়, বলটো এটা ইলেক্ট্ৰিক ফিল্ড কাৰণে এটা আধানৰ ওচৰত বলৰ ফৰ্মুলা যিটো কি F = QE,
এফ ইকুৱেল টু কিউ ইৰ সমান মানটো লিখিছোঁ কেৱল। আৰু এইটোৱে কাৰ সমান হ'ব লাগিব, এইটোতো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আৰু এইটো কি মাধ্যাকৰ্ষণিক বল। ধৰি লোৱা এইটো হৈছে এম জিৰ সমান। তেনেহ'লে এই বল দুটা কি কৰিব লাগিব, ইকুৱেট কৰিব লাগিব, মানে এফ ই ইকুৱেল টু কি কৰিব লাগিব, এফ জি, মানে মাধ্যাকৰ্ষণ বলটো কিয়াৰ সমান, কুলম্ব বলৰ সমান কৰিব লাগিব। তেতিয়াহে বস্তুটো কি থাকিব, স্থিৰ অৱস্থাত থাকিব, ছাপৰ্ট থাকিব, মানে ভাহি থাকিব, তলতো নাযায় ওপৰতো নাযায়, কাৰণ এই বলটো আৰু এই বলটো কি সমান হোৱাৰ বাবে কটাকটি কৰি কেঞ্চেল গৈছে। তেনেহ'লে ইয়াতে এফ ই মানে কি কিউ ইনটু ই। বৈদ্যুতিক ক্ষেত্ৰত একটা কিউ আদানে কিমান বল প্ৰয়োগ হয় ইয়াৰ ওপৰত, কিউ ইনটু ই পৰিমাণৰ, আৰু এফ জি মানে কি এম জিৰ সমান। তেনেহ'লে ইয়াতে চোৱা আমাৰ ই টু ওলাব দিছে, ইয়াতে এমও আছে, জিটো জানোৱে আমি, আৰু কিউটো মাল্টিপ্লিকেশ্যনে আছে, ইয়াতে কি হ'ব ডিভিশ্যন হ'ব। তেনেহ'লে ইয়াৰ মান বৰ বহাই দিয়া, ইয়াৰ ভৰ কিমান দিয়া আছে 10⁻7 ইনটু ইয়াতে জি মানে 10 ধৰা মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু এইটো কি কেজি, আৰু ইয়াতে কিউৰ মান কিমান, কিউৰ মান হৈছে ইয়াতে 1.6 ইনটু 10⁻−19 কুলম বুলি দিয়া আছে। তেনেহ'লে এইটো কেলকুলেশ্যন কৰিব লাগিব, কেলকুলেশ্যন কৰিলে কিমান হ'ব 10⁻−7 থাকিব, আৰু ইয়াতে এইটো ওপৰত উঠি যাব 10⁻19 হৈ যাব, আৰু ইয়াতে এটা 10 থাকিব, আৰু তলত কি থাকিব 1.6 থাকিব। এইটো কেলকুলেশ্যন কৰিবা, চাবা কিমান ওলায়। ইমানখিনিয়ে বৈদ্যুতিক বলৰ প্ৰয়োজন হ'ব, আৰু বৈদ্যুতিক ক্ষেত্ৰৰ এককটো হ'ব কি নিউটন পাৰ কুলম। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবা যে হুইচ অফ দি ফলোয়িং গ্ৰাফ ৰিপ্ৰেজেণ্টছ দি ভেৰিয়েশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ER ডিউ টু এ চাৰ্জ স্ফেয়াৰ অফ ৰেডিয়াছ R উইথ ডিষ্টেঞ্চ R ফ্ৰম ইটছ চেণ্টাৰ। তাৰমানে কোনটো লেখে সুষমভাৱে আহিত গোলক এটাৰ বৈদ্যুতিক ক্ষেত্ৰ নিৰ্দেশ কৰে। ইয়াতে 4টা অপশ্যন দিয়া আছে। কুৱেশ্যনটো এনেকুৱা ধৰণৰ বুজি লোৱা যে কুৱেশ্যনটো হৈছে এটা গোলক আছে আমাৰ ওচৰত, গোলকটোৰ ব্যাসাৰ্ধ ধৰি লোৱা কেপিটেল R। এই গোলকটো আহিত হৈ আছে সুষমভাৱে, মানে একদম ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড চাৰ্জ আছে। এই গোলকটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ যে হ'ব সেইটো কেনেকুৱা ধৰণৰ হ'ব আমি কি জানো, এটা গোলকটোৰ ভিতৰত, গোলকটো যদি আহিত হয় তেনেহ'লে গোলকটোৰ ভিতৰত কিন্তু কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ নাথাকে। কিন্তু বাহিৰৰ ফালে গ'লে কি হয়, যেতিয়া নেকি যিমান বাহিৰলৈ যাই থাকিবা তুমি পৃষ্ঠৰ পৰা, সিমানে ইয়াৰ বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যটো কি হৈ থাকিব, হ্ৰাস হৈ থাকিব। কাৰণ এইটো যে এক্সপ্ৰেশ্যন 1/4πε/Q/R², এই R² হাৰত কি হৈ থাকে আচলতে ইটো, এই বস্তুবিলাকতো কি ধ্ৰুৱক, এইটো কিউটো ধ্ৰুৱক। তেনেহ'লে ইটো কাৰ সৈতে হ্ৰাস পায় আচলতে, ইটো প্ৰপৰ্চনেল টু 1/R², হয় না নাই, R² সৈতে হ্ৰাস হৈ যায়। ইয়াৰ গ্ৰাফটো কেনেকুৱা হয়, হ্ৰাস হৈ গ'লে মানে তললৈ নামি যায়। তেনেহ'লে প্ৰথমতে চোৱা ইয়াতে কিন্তু ডাইৰেক্ট দিছে যে তললৈ নামি যায়, সেনেকুৱাও নহয়। ইয়াতে দিছে এইটো বুজাইছে কি যে যিমান নেকি R বাঢ়ি আছে, মানে কেন্দ্ৰৰ পৰা, গোলকৰ কেন্দ্ৰৰ পৰা যিমান দূৰত্ব বাঢ়ি আছে সিমানে বৈদ্যুতিক ক্ষেত্ৰ কি হৈ আছে, বাঢ়ি আছে। এইটোতো নহয়, কাৰণ দূৰত্ব বাঢ়িলে বৈদ্যুতিক ক্ষেত্ৰ কমিবই, কাৰণ R2 ক'ত আছে, তলত, ব্যস্তানুপাতিক ইয়াতে। এইবাৰ চি নম্বৰটো চাবা, চি নম্বৰটো আচলতে শুদ্ধ উত্তৰ। কেনেকৈ চোৱা, ইয়াতে 0ৰ পৰা R লৈ গৈছোঁ, তাৰমানে এই 0ৰ পৰা R লৈ গৈছোঁ, ইয়াতে কিন্তু কোনো ধৰণৰ কি নাছিল, বৈদ্যুতিক ক্ষেত্ৰ নাছিল, শূন্য। কিন্তু যেতিয়া নেকি R পাৰ হ'বলৈ ধৰিছোঁ তেতিয়া কিন্তু বৈদ্যুতিক ক্ষেত্ৰ লাহেকৈ কি হৈ আছে, কমি যাই আছে। কি স্কুৱেৰ হাৰত, এইটো কি গ্ৰাফ বুজাইছে আচলতে, এইটো বুজাইছে 1/R² হাৰত কমি গৈ আছে। আৰু এইটো কি বুজাইছে, এইটোতো ভুলে, কাৰণ চোৱা ইয়াতে কি বুজাইছে যে যিমান কেন্দ্ৰৰ পৰা দূৰলৈ যাম, কেন্দ্ৰৰ পৰা যেতিয়া নেকি R পাম, R এই ডট লাইনটো কি বুজাইছে, Rৰ সীমা বুজাইছে। যিমান দূৰলৈকে R পাম তাতে বৈদ্যুতিক ক্ষেত্ৰটো বাঢ়িব, তাৰপিছত কমি যাব। এইটোতো নহয়, এইটোও ভুল, কাৰণ এইটো কি বুজাইছে, ডাইৰেক্ট বাঢ়িয়ে যাই থাকিব যিমান দূৰত যাবা, এইটোতো নহয়। আৰু এইটোও কি ভুলে, কিন্তু এইটো কি শুদ্ধ। কেনেকৈ যে প্ৰথমতে 0ৰ পৰা R লৈ গৈছোঁ আমি, এইটো 0ৰ পৰা আৰম্ভ হৈছে R লৈ গৈছোঁ, তেতিয়া কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ নাই। তেনেহ'লে চোৱা ইয়াতে আছে নেকি, কোনো ৰেখাটো নাই। কিন্তু যেতিয়া R পাৰ কৰিবলৈ ধৰিছোঁ, যেতিয়া পৃষ্ঠখন পাৰ কৰিবলৈ ধৰিছোঁ, তেতিয়া বৈদ্যুতিক ক্ষেত্ৰ লাহে লাহে কি হৈছে, হ্ৰাস পাইছে। তেনেহ'লে শুদ্ধ উত্তৰ কোনটো, এইটো হৈছে তোমাৰ শুদ্ধ উত্তৰ, যিটো হৈছে 3 নম্বৰত। চি এনচাৰটো হৈছে কি কাৰেক্ট, চি এনচাৰটো কাৰেক্ট। আজিলৈ এইখিনিয়ে। নেক্সট আমি আৰু এনেকুৱা ধৰণৰে কিছুমান NEET JEEৰ কাৰণে কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম, আৰু এইবিলাক কুৱেশ্যন কিন্তু হাই ছেকেণ্ডেৰীৰ কাৰণেও ইম্পৰ্টেণ্ট। আৰু মোক ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়া, আৰু লাইক কৰা, আৰু শ্বেয়াৰ কৰিবা, আৰু ভিডিঅ'বিলাক চাবা তোমালোকে। ধন্যবাদ।